শাহু মাই বিহুৰ বুলি পাৰ্চেল পঠিয়াইছে। একচুৱেলি মায়ে বিহু বুলিয়ে নহয়, দুমাহত এবাৰ হলেও মোলে পাৰ্চেল পঠিয়াই থাকে, কিবা কিবি বনাই মেলি দি পঠিয়াই। তো বিহুৰ সময়তে আহিলে যেতিয়া মই বোলে আপোনালোককো দেখুৱাও কিনো দিছে, আৰু মই কিমান লাকি দিছোঁ, আমাৰ মায়ে বনাই দি পঠিয়াইছে। কাৰণ মায়ে জানে মই ল'ৰা ছোৱালীৰ সৈতে বনাব নোৱাৰো, সেইকাৰণে মায়ে কি কি খায় সিহঁত দুটাই ফোনত সোধে আৰু তেনেকে বনাই দি পঠিয়াই। তো এইফালে লাডু খিনি না বৰিয়ামৰ পৰা সৰি পৰিলে গোটেইখিনি। এয়া হৈছে বেচন লাডু। আমাৰ ডাঙৰ ল'ৰাই বেচন লাডু খাই বহুত ভাল পায়, সেইকাৰণে তাৰ কাৰণে বেচন লাডু, সৰু ল'ৰাৰ কাৰণে বুন্দি লাডু, আৰু আমাৰ কাৰণে এয়া মিক্সা, আৰু সিহঁতৰ কাৰণে পিঠা দি পঠিয়াইছে। এইখন কিতাপ এখনো দি পঠিয়াইছে, সেইখন পঢ়িবৰ কাৰণে। আৰু মানে কি এই ভুজিয়া খিনি চাউলৰ পাউডাৰ দি বনোৱা হয়, চাউলৰ পাউডাৰ আৰু উৰদ দাল দি পেলাই বনোৱা হয়, বহুত টেষ্টি হয়। আৰু এইফালে তেল দিয়া পিঠাটো, আমাৰ তাত যেনেকে তেল দিয়া পিঠাটো সৰুকে বনাই, ইয়াত ডাঙৰকে বনোৱা হয়, আৰু ইয়াত তিল দি পেলাই ওপৰত বহুত ধুনীয়াকে ঘিতে বনোৱা হয়, বহুত টেষ্টি হয়। তো দেখিছে নহয় মই কিমান